সময় লাগিব ইতিমধ্যে যিসমূহ এয়াৰ ষ্টেটাছ আছে সেই ষ্টেটাছৰ ভিত্তিত আমি উল্লেখ কৰিব বিচাৰিছোঁ যে দিল্লী বিমানবন্দৰ ইতিমধ্যে পাইছেহি আৰু বিমানবন্দৰত অৱতৰণৰ বাবে ইতিমধ্যে সাজু হৈছে বিমানখন আৰু উপস্থিত আছে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও নতুন দিল্লীত উপস্থিত আছে এই মুহূৰ্তত যিহেতু বিদেশৰ পৰা সমগ্ৰ আহিছে বিমানখন গতিকে কিছু প্ৰশাসনীয় কাম কাজ থাকিব তাত গতিকে সেইসমূহ তদাৰক কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই খুব কম সময়ৰ ভিতৰত কামখিনি সমাপন কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে আৰু হয়তো পুৱতি নিশা যিহেতু মুখ্যমন্ত্ৰীগৰাকী আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ সহিতে সেই দলটো আহি উপস্থিত হ'ব আৰু সমগ্ৰ সেই বিমানখনতে থাকিব জুবিন গাৰ্গৰ নচৰে এই মুহূৰ্তত আমি প্ৰাঞ্জল প্ৰতীম দাসক লাইভত পাইছোঁ নতুন দিল্লীৰ পৰা লাইভত পাইছোঁ প্ৰাঞ্জল প্ৰতীম দাস মই আপোনাক আগলৈ গৈছোঁ এই মুহূৰ্তত